মানকাছাৰত গণবিক্ষোভ কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কেইবা শতাধিক লোক বিভিন্ন স্লোগানেৰে উত্তাল কৰি তুলিলে ৰাজপথ দক্ষিণ শালমৰা মানকাছাৰ জিলাত সদৌ দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গৰিয়া মৰিয়া দিশীজাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ সহযোগত এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় হাঠিঙিমাৰী মানকাছাৰ সংযোগী পথটো ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰা আৰু জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় হাঠিঙিমাৰী মানকাছাৰ পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে পথটো মেৰামতি কৰি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থা আৰু গৰিয়া মৰিয়া দেশী জাৰি পৰিষদৰ উদ্যোগত হাঠিঙিমাৰীৰ পৰা যোৱা মানকাছাৰলৈ যি 22 কিলোমিটাৰ এইচএম ৰোড এই ৰোডটোক লৈ আমি এটা গণবিক্ষোভ কাৰ্যসূচী ওলাইছোঁ এটা কথা আপোনালোকে জানে যে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ অসমৰ ভিতৰত আটাইতকৈ পিছপৰা জিলা হয় এই জিলাখনৰ একমাত্ৰ সদাব্যস্ত পথ বুলি প্ৰাণকেন্দ্ৰ বুলি ক'ব লাগিব এইচএম ৰোড কিন্তু এই ৰোডটো আজি মানে এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা আদিৰ ক্ষেত্ৰত একমাত্ৰ সদাব্যস্ত পথ কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ এগৰাকী অযোগ্য মন্ত্ৰী বুলি ক'ব লাগিব কেশৱ মহন্ত তেখেতে এইখন জিলাৰ অভিভাৱক মন্ত্ৰী গাৰ্জিয়ান মিনিষ্টাৰ তেখেতে বছৰত 2-2বাৰ ঠিকে আহে নিজৰ মনোভাৱৰ কাৰণে আহে সাধাৰণ জনতাৰ পাব্লিকৰ কাম কৰাৰ কাৰণে তেখেতে নাহে এটা কথা কি আজি অসমৰ সকলোবোৰ জিলাতে ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত আছে কিন্তু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কোনো ধৰণৰ সংযুক্ত আজি নাই মেঘালয় যদি কিবা কাৰণত যদি বন্ধ কৰি দিয়ে দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসী ৰাইজৰ মানুহে নদীৰ ওপৰেদি হাতুৰি কিনে ধুবুৰী যাব লগা হয় আজি বৰ দুখৰ বিষয় অসম চৰকাৰে দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসী ৰাইজক মাহিমায়েৰ দৃষ্টিৰে চাই আছে দুটা দৃষ্টিভংগীৰে চাই আছে গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী ক'ব বিচাৰিছোঁ আপুনি টেটিভালি যিবোৰ মন্তব্য দিয়ে এই মন্তব্যবোৰ আপুনি গুৱাহাটীত স্থগিত কৰি ৰাখক দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানুহৰ দুখ দশা আপুনি নাবুজে এটা কথা ভাবিব লাগিছিল দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসী ৰাইজৰ জীৱন লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিকাভাৱে বোলে কাম কৰি আছে কিন্তু দুটা দৃষ্টিভংগীৰে আজি দেখা গৈছে দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসী ৰাইজৰ জীৱন লৈ হেতালি খেলাত আজি এইচএম ৰোড যদি নাথাকে তেনেহ'লে আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটা বাধা আহিব সাধাৰণ জনতাৰ ব্যৱহাৰ বাণিজ্যৰ এটা বাধা আহিব এইবোৰ কথা ভাবি আমাৰ স্থানীয় যিসকল জনপ্ৰতিনিধি আছে তেখেতসকলক আমি অযোগ্য বুলি ঘোষণা কৰিছোঁ আজি আমাৰ এমপি হোৱাৰ পিছৰে পৰা যিবোৰ ভাৱনা কৰিলে প্ৰথমে এটা ফাণ্ড পালে তেখেতে বেলেগ জেগাত কাম কৰিলে আমাৰ জিলাখনত ভোট ল'ব কাম কৰিব বেলেগ জেগাত আমি কেতিয়াও মানি নলওঁ তেখেতে এগৰাকী অযোগ্য এমপি বুলি আমি ঘোষণা কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু লোক নিৰ্মাণ বিভাগক আহ্বান জনাইছোঁ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ যি এইচএম ৰোড তাক ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিব লাগিব আৰু ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে সংযুক্ত কৰিব লাগিব এয়া আমাৰ দাবী সদৌ দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থা আৰু গৰিয়া মৰিয়া জাতি দেশী পৰিষদৰ নহ'লে কিন্তু আজি আমি ৰাইজ লৈ ওলাই আহিছোঁ অনাগত দিনত ইয়াতকৈ দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসী ৰাইজৰ হাজাৰ মানুহক লৈ আমি কলা আৰু জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম এয়া কিন্তু স্পষ্টভাৱে জিলা প্ৰশাসন অসম চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিসকলক সকীয়াই দিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো দাবী এই দাবী যিমান দিনলৈকে ইমান দিনলৈকে আমি কেতিয়াও মানি লওঁ আমি স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমত চাওক আমাৰ জিলা দক্ষিণ শালমৰা মানকাছাৰ অসমৰ এখন ক্ষুদ্ৰতম আৰু আটাইতকৈ পিছপৰা জিলা এই জিলাখন 2016 চনত ঘোষণা কৰাৰ পিছত আজি প্ৰায় 10 বছৰ হৈ গ'ল আৰু 10 বছৰৰ ভিতৰত এটা 1 কিলোমিটাৰ ৰাস্তা আজি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা নকৰিলে আৰু আমাৰ কোনো এখন জিলা কোনো 1 কিলোমিটাৰ ৰাস্তা পকীকৰণ নকৰিলে হিমন্ত বিশ্ব চৰকাৰে কয় যে অসম বৰ্তমান আপোনাৰ উন্নতিৰ জখলাত গৈ আছে অসমত ৰাস্তা আলিবাট পুখুৰী সকলোৱে পকীকৰণ হৈ গ'ল মানে অসম উন্নতি শীৰ্ষ 5 নম্বৰত হৈ গ'ল কিন্তু আমাৰ জিলাখনত কিয় আজিলৈকে এই 22 কিলোমিটাৰ ৰাস্তা মাত্ৰ 22 কিলোমিটাৰ ৰাস্তা হাঠিঙিমাৰীৰ পৰা মানকাছাৰলৈ যাওঁতে অহা যোৱা কৰিব লাগে আৰু এই ৰাস্তাটো আজিলৈকে ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা নকৰিলে আৰু মেৰামতি নকৰিলে ইয়াৰ কাৰণটো কি আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি মিছা ৰাজনীতি বন্ধ কৰক হিন্দু মুছলিম ৰাজনীতি বন্ধ কৰক গৰুৰ ৰাজনীতি বন্ধ কৰি ইয়াত এতিয়াও বহুত পিছ পৰি আছে আমাৰ জিলাখন এতিয়াও ৰাস্তাৰ অভাৱত মানুহে ছটফট কৰি মৰিব লগা হৈছে সুস্থ মানুহ গ'লে অসুস্থ হৈ আছে বৰ্তমান হাঠিঙিমাৰী মানকাছাৰ যিটো পথ আজি বেমাৰী মানুহ গ'লে মৃত্যুক আঁকোৱালি লৈছে গৰ্ভৱতী মহিলা যদি অহা যোৱা কৰে গৰ্ভপাত হয় ৰাস্তাতে আৰু এই ৰাস্তাটো আপোনালোকে কোনো ধৰণৰ কাম নকৰি এনে খালি মিছা ৰাজনীতি কৰিলে হ'ব নেকি গতিকে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ হাঠিঙিমাৰী মানকাছাৰ পথ যদি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা নকৰে আৰু যদি মেৰামতি নকৰে তেনেহ'লে আমি এই জিলাখনত আত্মহত্যা কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম আমি জীৱন ত্যাগ কৰিম
এয়া আমি স্পষ্ট কিয়নো